চাওক, অখিল গগৈ ডাঙৰীয়া আৰু আমাৰ মাজত মানে ব্যক্তিগতভাৱে আমি এটা বহল আজি এটা চৰ্চা আজি এটা ভাগ ললো। আৰু যি বহল চৰ্চাত বহুতখিনি কথা আমি পাতিলো। তেওঁলোকৰ ব্যক্তিগত জীৱনৰ পৰা তেওঁলোকৰ এই অনুষ্ঠানত এই অৰ্কিড পাৰ্ক য'ত আমি আছো, কি দৃষ্টিৰে তেওঁলোকে গোটেই কল্পনাটো কৰিছে, ইয়াৰ ইতিহাস ক'ৰ পৰা কেতিয়া আৰম্ভ হ'ল আৰু পৰৱৰ্তী দিনত তেওঁলোকে ইয়াৰ লৈ আৰু কি সপোন দেখিছে। বাকী আমাৰ এই স্থানীয় গোলাঘাট জিলাৰ অঞ্চলত আৰু কি হোৱাটো ভাল, অসমৰ লৈ এতিয়া তেওঁলোকো কিছু নতুন চিন্তাৰে অসমৰ ভৱিষ্যলৈ ভাবি আছে। আমাৰো কিছু চিন্তা আছে অসমৰ লৈ আমি কেনেদৰে আগবাঢ়ি যাব পাৰোঁ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি। আৰু সকলোৱে জানে যে আজি আনুষ্ঠানিকভাৱে এটা প্ৰক্ৰিয়া যোগেদি আমাৰ দুটা দলৰ মাজত কথাবোৰ চলি আছে। সেই প্ৰক্ৰিয়াৰ ওপৰত আমাৰ নিজৰ নিজৰ ব্যক্তিগত চিন্তা কি, আমি সেইখিনিও কথা আমি কথা পাতিলো। তেওঁ নিজৰ কথাবোৰ ক'লে, মই নিজৰ কথাবোৰ ক'লো। এটা মই ভাবোঁ আজি আমাৰ চৰ্চাটো মোৰ ফালৰ পৰা মই পজিটিভ এটা কথা হিচাপে ক'ব পাৰোঁ।